আৰু কুৱেশ্যন অলপ কম সেইখিনি বস্তু তোমালোকে জনাটো খুবেই দৰকাৰ যিহেতু তোমালোকৰ 30 মাৰ্কছ থিয়ৰী হ'ব আৰু 70 মাৰ্কছ হ'ব প্ৰেক্টিকেল সেইকাৰণে প্ৰেক্টিকেলত তোমালোকে নাচিও দেখাব লাগিব ঢোল বজাইও দেখাব লাগিব আৰু গাই পেলাইও শুনাব লাগিব গম পাইছানে আৰু কিছুমান কুৱেশ্যন থাকিব 1 মাৰ্কছৰ কুৱেশ্যন যিবোৰ তোমালোকে বিহুৰ লগত ৰিলেটেড মানে এই কুৱেশ্যনবিলাক তোমালোকে জানিব লাগিব এই তাৰে কিছুমান মই কুৱেশ্যন তোমালোকৰ লগত ডিছকাছ কৰিছোঁ তোমালোকে মন দি শুনিবা আৰু এতিয়া মই ফাৰ্ষ্ট ইয়াৰ ক্লাছ কৰাই আছোঁ ফাৰ্ষ্ট ইয়াৰ এবাৰ বিহু কিতাপ আছে এইখন আৰু ফাৰ্ষ্ট ইয়াৰ ইয়াতে চিলেবাছটো ইয়াত ধুনীয়াকৈ আছে এই চিলেবাছ মানে ইয়াতে তোমালোকৰ 6টা চেপ্টাৰ থাকিব হয়নে মই লিখিছোঁ ইয়াতে 6টা চেপ্টাৰ আছে প্ৰথম চেপ্টাৰটো চোৱা বিহুৰ উৎপত্তি আৰু ক্ৰম বিকাশ হ'ল সেকেন্ডত আছে বিহু নামৰ শ্ৰেণী বিভাজন আৰু বৈশিষ্ট্য এইটো আছে 2 নম্বৰ চেপ্টাৰ 3 নম্বৰ চেপ্টাৰত আছে বিহু বাদ্যসমূহৰ পৰিচয় 3 নম্বৰ চেপ্টাৰ আৰু চতুৰ্থত আছে বিহু নাচৰ পৰিচয় বৈশিষ্ট্য আৰু ভংগিমা পঞ্চম অধ্যায়ত আছে বিহুৱা বিহুৱতীৰ সাজপাৰ আৰু অলংকাৰ আমি এইখিনিও জানিব লাগিব বিহুৱতীয়ে কি সাজপাৰ পিন্ধে বিহুৱাই কি পিন্ধে সেইখিনি আমি জানিব লাগিব অলংকাৰ আৰু ষষ্ঠ অধ্যায়ত আছে অসমৰ জনগোষ্ঠীৰ বিহুৰ পৰিচয় ইয়াত মিচিং জনগোষ্ঠী আছে বড়ো আছে কাৰ্বি আছে ৰাভা আছে এই গোটেইখিনি দেউৰী আছে এইখিনি বিভিন্ন জনগোষ্ঠীৰ কথা আছে তেওঁলোকে বহাগ বিহুৰ লোকাচাৰ কি লোকবিশ্বাস কি এই গোটেইখিনি কথা আমাৰ এই বিহুৰ ফাৰ্ষ্ট ইয়াৰ কিতাপখন আছে আৰু এইখন তোমালোকক ছেকেণ্ড ইয়াৰটো দৰকাৰ হ'ব সেইকাৰণে কিতাপখন যাতে কোনেও কাকো নিদিয়ে দেই এতিয়া মই বিহু ৰিলেটেড কিছুমান কুৱেশ্যন কম য'ত তোমালোকৰ প্ৰেক্টিকেলত কামত আহিব যে বিহু নাচনীয়ে বন্ধা খোপাটোৰ নাম কি গম পালানে বিহু নাচনীয়ে বন্ধা খোপাটোৰ নাম কি নেঘেৰি খোপা নেক্সট আহিছে ঢোলৰ মাৰিডালৰ অন্য এটা নাম কি ক'ব পাৰা তোমালোকে মাহিতা হ'ল বৰদৈচিলাৰ সম্পূৰ্ণ প্ৰকৃত অৰ্থ কি বতাহ পানী আৰু ছোৱালী মনত থাকিবনে বৰদৈচিলাৰ সম্পূৰ্ণ প্ৰকৃত অৰ্থ নেক্সট আহিছে বিহুত ব্যৱহৃত মহৰ শিঙৰ পেঁপা দুবিধ তাৰে এবিধ হৈছে চুৰীয়া পেঁপা আন বিধৰ নাম কি বুটিয়া আৰু গোৱাল পেঁপা মনত ৰাখিবানে চবে ঢোলৰ হাতেৰে থাপৰ মৰা খালটোক তালি বোলে মাৰিৰে কুকুৰা খালটোক কি বোলে গম পাইছেনে কথা নাপাতিবা কোনেও যে ঢোলৰ হাতেৰে থাপৰ মৰা খালটোক আমি কি বুলি কওঁ তালি বুলি কওঁ কিন্তু মাৰিৰে কুকুৰা খালটোক আমি কি বুলি কওঁ কুবনি বুলি কওঁ এনসাৰটো কুবনি এইবিলাক একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে জানি থবা আৰু লিখি ল'বা এইখিনি যিহেতু মই ক্লাছত পঢ়াইছোঁ তোমালোকক আৰু বিহুত নাচনীয়ে ফুলচুৰি ৰঙা কৰিবলৈ ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ নাম এইটো আহে কিন্তু বিহু কৰি বিহু কন্যাত যেতিয়া জাজ বিচাৰকসকল বহে তেতিয়া মানে সোধে যে আগৰ দিনত বিহু নাচনীয়ে মুখত লগোৱা সেইটো উদ্ভিদটোৰ নাম কি আছিলে গহম থুৰি মনত ৰাখিবা বিহুৰ জেউতি চৰোৱা প্ৰধান বাদ্যবিধ কি ঢোল গম পাইছেনে বিহুত জেউতি চৰোৱা প্ৰধান বাদ্যবিধ হৈছে ঢোল নেক্সট আহিছে বিহুত নাচনীয়ে বজোৱা গগনা লাহৰী আৰু ৰূপহী গগনা বোলে ডেকাসকলে বজোৱা গগনা বিধক কি বুলি কয় ৰামধন গগনা মনত ৰাখিবা এইডাল গগনা কোনে বজায় ল'ৰাসকলে ডেকাসকলে বজায় বা ঢুলীয়াসকলে ৰামধন গগনাটো ব্যৱহাৰ কৰে পেপাৰ যি অংশ মুখত লগাই লৈ বজোৱা হয় সেই অংশটোৰ নাম কি চুপহী মনত ৰাখিবা ঢোলৰ বৰতি কেইডাল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ঢোলৰ বৰতি কেইডাল এডাল ঢোলটোত যে মেৰিয়াই বান্ধা হয় বহুতে ভাবে কেইবাডালেও বান্ধিছে কিন্তু নহয় এই এডালেই বান্ধে সেইডালক আমি কি বুলি কওঁ বৰতি বুলি কওঁ নেক্সট আহিছে কোনবিধ বিহু নৃত্যত নাচনি নাথাকে ক'ব পাৰিবানে বিহু হুঁচৰি হ'ল বিহুক আদৰণি আৰু বিদায় জনোৱা ফুল দুবিধৰ নাম কি কপৌ ফুল আৰু এজাৰ ফুল মনত ৰাখিবা বিহু নাচনীয়ে কঁকালত খুচি লোৱা কাপোৰখনৰ নাম কি আচকী বিহুৱা ডেকাই কঁকালত বন্ধা কাপোৰখনৰ নাম কি টঙালি মনত ৰাখিবা বাওঁ হাতেৰে বজোৱা ঢোলৰ অংশটো কি বুলি কয় তালি বুলি কয় বিহু নাচনীয়ে বন্ধা খোপাটোৰ নাম কি নেঘেৰি খোপা বা কলদিলীয়া খোপা বিহুত ব্যৱহাৰ হোৱা জাপিটো কোন দেশত জন্ম হৈছিল চীন দেশত কোন চনত ৰঙালী বিহুৱে ৰাজকীয় মৰ্যাদা পাইছিলে কোন চনত কৈছিলো তোমালোকক
1696 গম পালানে 1696 চনত ৰঙালী বিহুৱে ৰাজকীয় মৰ্যাদা পাইছিল। নেক্সট আহিছে হুঁচৰি বিহুত মুখিয়ালজনে নিজৰ লগত লোৱা চাৰিবিধ সামগ্ৰী কি কি? গলত বিহুৱা, কান্ধত এখন বেগ আৰু মোনা, হাতত এটা লেম্প, লগত লোৱা অন্য এবিধ সামগ্ৰী কি? ক'ব পাৰিবানে? চেলেং চাদৰ। মনত ৰাখিবা। পথাৰৰ বিহুক মঞ্চলৈ অনাৰ মূল পৃষ্ঠপোষক কোন? ৰাধা গোবিন্দ বৰুৱা। মনত থাকিবনে? ৰাধা গোবিন্দ বৰুৱা হৈছে পথাৰৰ বিহুক মঞ্চলৈ আনিছিল তেখেতে। বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা অনুষ্ঠিত হোৱা একমাত্ৰ মঞ্চখনৰ নাম কি আছিলে? গুৱাহাটীৰ লতাশিল বিহু মঞ্চ। মনত ৰাখিবা। ঢোলটো কান্ধত ওলমাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ৰছীডালৰ নাম কি? ঢোলটো যে আমি কান্ধত যে ওলমাই ৰাখো সেই ৰছীডালক কি বুলি কয়? কণাই জৰি। মনত ৰাখিবা, কণাই জৰি। তাৰপিছত ঢোল বনোৱা মানুহজনক কি বুলি কয়? ঢোল বনোৱা মানুহজনক কি বুলি কোৱা হয়? মুচিয়াল। মুচিয়াল বুলি কোৱা হয়। তাৰপিছত হাল বোৱাজনক হালুৱা বোলে। তেনেকৈ মুগা পালকজনক কি বুলি কোৱা হয়? মুগা চুংগীয়া বুলি কোৱা হয়। মুগা চুংগীয়া। মনত ৰাখিবা। গৰু বিহুৰ দিনা গৰুৰ দাঁতত ব্যৱহাৰ কৰা দ্ৰব্য কেইবিধমানৰ নাম কি কি? লাও, বেঙেনা, হালধি, তিয়হ, বৰথেকেৰা, কেৰেলা। হ'ল? কি শব্দৰ অনুকৰণত ঢোলৰ সৃষ্টি হৈছিল ক'ব পাৰিবানে? কি? মেঘৰ গাজনিৰ শব্দত ঢোলৰ সৃষ্টি হৈছিলে। মনত ৰাখিবা দেই। মানুহৰ বিহুৰ দিনা নামনি অসমত আন কি নামেৰে জনা যায়? মানুহৰ বিহুক নামনি অসমত কি নামেৰে জনা যায় ক'ব পাৰিবানে? বৰদুমাহী। বৰদুমাহী বুলি জনা যায় মানুহৰ বিহুটোক নামনি অসমত। মনত ৰাখিবা। সুতুলিত কেইটা বিন্ধা থাকে? ইম্পৰ্টেণ্ট কুৱেশ্যন। কেইটা বিন্ধা? 3টা বিন্ধা থাকে। তাৰপিছত ঢোলৰ ফুলাটোৰ ওপৰত টানি থোৱা ৰছীবোৰক কি বুলি কয়? বৰতী বুলি কয়। সুতুলি কেই প্ৰকাৰ আৰু কি কি? সুতুলি এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। সুতুলি হৈছে 3 প্ৰকাৰ। কি কি পাইছো আমি? চোৱা, বিহুৱতী সুতুলি, পক্ষী সুতুলি আৰু এটা হৈছে পিঠা সুতুলি। তোমালোকৰ লগত মই 20-22টা কুৱেশ্যন ডিছকাছ কৰিলো। নেক্সট ক্লাছত আমি এনেদৰে আকৌ ডিছকাছ কৰিম আৰু এইখিনি বস্তু তোমালোকে সদায় এবাৰ পঢ়িবা। তেতিয়া এইখিনি কুৱেশ্যন মনত থাকিব আৰু যিহেতু এইখিনি প্ৰেক্টিকেলত তোমালোকৰ কামত আহিব কুৱেশ্যনখিনি দেই। ঠিক আছে।